নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ আয়োজন। নগাঁও চহৰৰ পানীগাঁওস্থিত বাণিজ্য শাখাৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান নগাঁও গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় প্ৰত্যেক বছৰৰ দৰে এইবেলিও 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ আয়োজন কৰা হয়। সেইবুলি পুৱাই মহাবিদ্যালয়ৰ প্ৰাংগণত পতাকা উত্তোলন কৰে অধ্যক্ষ মৃগাংক শইকীয়াই। পতাকা উত্তোলন কৰি নগাঁও চহৰৰ পানীগাঁও চাৰিআলিলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক অসমীয়া পৰম্পৰা দাঙি ধৰাৰ প্ৰয়াস ছাত্ৰ ছাত্ৰীৰ। অধ্যক্ষ মৃগাংক শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাই অংশগ্ৰহণ কৰে উক্ত শোভাযাত্ৰাখনত। ইয়াৰ উপৰিও আৰু বিভিন্ন ক্ৰীড়াৰ আয়োজন কৰা হয়। গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ 2025 বৰ্ষৰ যি বাৰ্ষিক সপ্তাহ সমাৰোহ আমি আজিৰ পৰা অহা 11 তাৰিখলৈ এই 6 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিছোঁ আৰু তাৰ পিছতে আজিৰ দ্বিতীয় কাৰ্যসূচী হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই শোভাযাত্ৰাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তেওঁলোকে বড়ো দল, কাৰ্বি, মিচিং, তাৰ লগতে আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু ইয়াত প্ৰদৰ্শন কৰা হৈছে। দুৰ্গা মাক ইয়াত আমাৰ দেখুওৱা হৈছে। এনেদৰে আমি আমাৰ যি অসমৰ যি বৰ অসম, সেই বৰ অসমক আমি ইয়াত প্ৰতিনিধিত্ব কৰাৰ প্ৰচেষ্টা চলাইছোঁ। ধন্যবাদ। কিমান বছৰীয়া এইটো পৰম্পৰা আপোনালোকৰ? আমি বিগত 42 বছৰ আমাৰ এইবাৰ হ'ল এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ। এই 42 বছৰ প্ৰত্যেক বছৰেৰে আমাৰ ইয়াতে এই বাৰ্ষিক সপ্তাহ সমাৰোহ আৰম্ভ কৰা হয় আৰু এই বাৰ্ষিক সপ্তাহ সমাৰোহৰ লগত সংগতি ৰাখি এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। ধন্যবাদ।